হাই গাইজ আজি ইমান বেছি এক্সাইটেড কাৰণ আজি মই কাৰোবাক লগ কৰিব গৈ আছোঁ তাইক মোৰ আগতেও আই গেছ ব্লগছত দেখিছে এয়া প্ৰতিষ্ঠা মাই গড ইমান বেছি মৰম লগা তাই আৰু ভাবিলোঁ তাইক লগ কৰি আহোঁগৈ তাই ইয়াতে দৰঙত পঢ়ে 18 দিন হৈ গ'ল আজিহে লগ পাইছোঁ কাৰণ মই সময় মিলাব পৰা নাছিলোঁ এনজয়ৰ পৰা আৰু আহি পেলাই ভাগৰ লাগে তো মই বিশ্ব আৰু প্ৰতিষ্ঠা আজি মুভি চাব গৈছিলোঁ আমি চাবাখন চালোঁ ইমান ধুনীয়া হয় প্লিজ চাব আৰু আমি 11-12 একেলগেই পঢ়া তো আৰু ভাল লাগে যেতিয়া আগৰ লগৰ লগ পাওঁ তাৰপিছত আমি উডবক্স বুলি এখন কেফেলৈ গৈছিলোঁ আৰু বহুত ধুনীয়া আছিলে ইণ্টেৰিয়ৰ বহুত মৰম লগা আছিলে ইণ্টেৰিয়ৰ দেই মই মিছা কথা নকওঁ খাবলৈও খানা তাৰ ভালেই আছিলে তাৰপাছত আমি দুইজনে ফটো অলপমান মাৰিলোঁ আৰু মই তাতে বেছি অৰ্ডাৰ কৰা নাছিলোঁ কোল্ড কফি অৰ্ডাৰ কৰিছিলোঁ তো কোল্ড কফিটো আহিলে কোল্ড কফিটো এভাৰেজ আছিল ইমান টেষ্টি মই নাপালোঁ আৰু স্কাইখন এনেকুৱা ধুনীয়া হৈ আছিল তাৰপাছত আমি অৰ্ডাৰ কৰিছিলোঁ কম্বো আৰু তাই চিকেন নুডলছ তাৰপাছত আমি আহিলোঁ আৰু আহি পেলাই আমি গৈ আছোঁ এতিয়া গণেশ ঘাটলৈ বাট নাই আমি ভাবিছিলোঁ ছানছেট চাম কিন্তু একদম আন্ধাৰে হৈ গ'ল চাবলৈ নাপালোঁ আৰু সেইফালে কলীয়া ভোমোৰা দেখিছেনে ইমান ধুনীয়াকৈ লাইটবোৰ মানে ধৰা পৰিছে তাত বেছি ভালকৈ ধৰা পৰে এতিয়া কেমেৰাটো ইমান ভালকৈ ধৰা পৰা নাই আৰু এয়া গণেশ মন্দিৰ সোমাবলৈ নহ'ল যিহেতু জিন্স পিন্ধি আছিলোঁ কিন্তু আজিৰ দিনটো ইমান বেছি ভাল লাগিল তাইৰ লগত স্পেণ্ড কৰি পেলাই আৰু যোৱাৰ টাইমত মানে একদম বেয়াও লাগে কিন্তু তাইক আৰু এদিন লগ পাম তেন্তে আজিলৈ আহিছোঁ বাই